हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলে আৰু এতিয়া বাজিছে ৰাতি 9টা মান বাজিছে আৰু আমি ভাত পানী খাই একদম আজৰি হৈ আহিছো শুবৰ বাবে এই ঠাণ্ডা দিনত আমাৰ সকলোৰে ছালবিলাক শুকান হৈ পৰে ফাটে হয়নে আৰু ৰাতি শুৱাৰ আগতে আমাৰ স্কিনখন কেয়াৰ কৰাটো খুবেই প্ৰয়োজন বহুতে নকৰে হয়নে বাৰু এয়া মই লৈছো গ্লিচাৰিন আৰু গোলাপ জল আৰু যদি আছে আপোনালোকৰ নাৰিকল তেল মিক্স কৰি লগাব পাৰে মই আজি নাৰিকল তেল নলগাও এই দুটাই লগাম আৰু কেনেকৈ লগাও চাই থাকক প্ৰথমতে মুখখন সাফা কৰি লব ফেস ওয়াশ দি সাফা কৰি লব নহলে বা কেঁচা গাখীৰ বা গোলাপ জল লৈও সাফা কৰিব পাৰে মই লৈছো ইয়া গোলাপ জল পাই 5 টোপাল মান মুখখনৰ জুখাই লৈ লব আৰু তাৰ লগতে মিক্স কৰিম গ্লিচাৰিন হাফৰত বাকি লৈছো নহলে হৰহকৈ পৰি যাব যে আৰু লব প্ৰায় 2 টোপাল বা 3 টোপাল এয়া মই 2 টোপাল লৈ লৈছো 2 টোপাল বা 3 টোপাল তাতকৈ বেছি লব নালাগে হে যথেষ্ট আমাৰ মুখখনৰ কাৰণে আৰু ধুনিয়াকৈ মিক্স কৰি লব ইয়াতে আপোনালোকে নাৰিকল তেল 2 টোপাল মান মিক্স কৰি লব পাৰে যিসকলে বেছি ড্ৰাই স্কিন তেওঁলোকে নাৰিকল তেল অকমান মিক্স কৰি লগাব পাৰে আৰু ধুনিয়াকৈ মুখখনত লগাই লব আৰু আপোনালোকে উঠটো লগাব পাৰে আমি ৰাতি যেহেতু শুই থাকো হোৱাৰ আগত যদি আমাৰ মুখখন কেয়াৰ কৰো তেতিয়া গুটি ৰাতিটো আমাৰ স্কিনখনে ৰিলেক্স ফিল কৰে আৰু ধুনিয়াকৈ উঠটো লগাই লব যেকলা উঠ ফাটা সমস্যা আছে গোলাপ জল আৰু অকনমান গ্লিচাৰিন মিক্স কৰি পেলাই লগাই থৈ দিবচোন ৰাতি শুৱাৰ আগতে আৰু দেখিব আপোনালোকৰ ৰাতিপুৱা উঠখন একদম ধুনিয়াকৈ কোমল হৈ থাকিব মিহি হৈ থাকিব এটো আপোনালোকে কৰি চাবচোন আৰু উঠ ফটাৰ সমস্যা ভাল হ'বই আপোনালোকে কমেন্ট কৰি জনাব মোক আৰু যিখিনি বস্তু আমি লগাও সেইখিনি ধুনিয়াকৈ এবজৰ্ব হ'বলৈ সুবিধা পায় আৰু তাৰ ফলতে আমাৰ স্কিনত থকা যিমানখিনি আমাৰ প্ৰবলেম থাকে সেইখিনি নাইকিয়া হয় অলপ সময় মাসাজ কৰিব পাৰিলেতো আৰু বেছি ভাল ৰাতি শুৱাৰ আগতে অকমান নাৰিকল তেল লব নহলে বা যদি আছে আপোনালোকৰ অলিভ অইল এলমন্ড অইল কোনবাটা ললেই হল বা ভাৰ্জিন কোকোনাট অইল হেতু ললেও হ'ব ঠাণ্ডা দিনত আমি পানী যথেষ্ট পৰিমাণে খাব লাগে কাৰণ পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে ইয়াৰ উপৰিও সেউজীয়া শাক-পাচলি ফল-মূল খোৱাটো দৰকাৰ আৰু মই বিশেষ একো নকৰো ৰাতি বাৰু এই দুটা বস্তু লগাও নহলে নাৰিকল তেল এনেকৈ মিক্স কৰি লগাও আৰু এতিয়া মোৰ হৈ গল এনেকৈ এতিয়া শুই যাম আৰু আপোনালোকক ৰাতিপুৱা দেখুৱাই আছো যে মোৰ মুখখন কিমান বেছি ফ্ৰেছ লাগিব ঠিক আছে এই ঠাণ্ডা দিনত বহুতৰে উঠ কোলা পৰা দেখা যায় আপোনালোকে অকমান বাদামৰ তেল লবচোন আৰু উঠত ধুনিয়াকৈ ৰাতি শুৱাৰ আগত মাসাজ কৰিব গ্লিচাৰিন খুব এটা ভাল বস্তু গ্লিচাৰিনে আমাৰ স্কিনত থকা কোষখিনি ৰিডেভেলপ কৰাত সহায় কৰে একেবাৰে আপোনালোকক ৰাতিপুৱা লগ পাই আছো হেল্ল গাইজ গুড মৰ্নিং আৰু ইয়া দেখিছেনে অকমান হলো গ্লো আছে এই মুখখনত আৰু আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব কিছুমানে কৰে চাগে কিছুমানে নকৰে হয়নে বাৰু ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই লাভ ইউ অল